নমস্কাৰ, হেল্ল' এভৰিৱান। অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে যদি ভাবি আছে যে ADRE 3 পইণ্ট কেনেকৈ পাছ কৰিম, কেনেকৈ প্ৰিপাৰেশ্যন ল'ম, ক'ৰ পৰা পঢ়িবলৈ ষ্টাৰ্ট কৰিম, চিলেবাছ কি চাম, তাৰপিছত GK কি চাম, এইবিলাক যদি আপোনালোকৰ মনত প্ৰশ্ন আহি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো আপোনালোকে চাওক। প্ৰথমতে মই এক নম্বৰত আপোনালোকক ক'ব বিচাৰিছোঁ যে চিলেবাছ প্ৰথমতে আপোনালোকে কি কৰক, চিলেবাছটো ডাউনলোড কৰি লওক। চিলেবাছ ৱাইজ আপোনালোকৰ কোনখন ছাবজেক্টত কোনখন পেপাৰত কিমান মাৰ্কছ আছে, কিমান আহিব, সেইটো আপোনালোকে প্ৰথমতে চাই লওক। তাৰপিছত চিলেবাছত কভাৰ কৰিব লাগিব, যিখিনি চিলেবাছত আছে সেইখিনি কভাৰ কৰাৰ উপৰিও আমি আৰু বেছিকৈ চাব লাগিব। খুচৰি যিমান যি আছে চিলেবাছত যিখিনি দিয়া আছে প্ৰতিটো পইণ্টৰ ভিতৰত সোমাই আমি বিতংভাৱে বিশ্লেষণ কৰি গোটেইখিনি আমি চাব লাগিব। তাৰপিছত আমি তাত থকা যিখিনি GK আছে, GKটো আমি ক'বলৈ গ'লে আমি GK শেষ কৰিব নোৱাৰিম, কিন্তু আপ টু ডেট যিখিনি আছে সেইখিনি আমি প্ৰথমতে বেছিকৈ চাব লাগিব। তাৰপিছত আপোনালোকক ক'ব বিচাৰিছোঁ যে ADRE যিখিনি 2 পইণ্ট আছে, 1 পইণ্ট আছে, যিখিনি আছিল সেই পেপাৰখিনি আপোনালোকে প্ৰথমতে কালেক্ট কৰক, কিয়নো আপোনালোকে তেতিয়াহে গম পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যন যোৱা বছৰসমূহত আহিছিল, হয়নে? যদি আমি যোৱা বছৰসমূহৰ পেপাৰখিনি চাওঁ তেতিয়াহ'লে হয়তো আমি ক'ব পাৰিম যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল আৰু এইবাৰ কেনেকুৱা ধৰণৰ আহিব। আপোনালোকে হয়তো ভাবিব পাৰে যিসকল কেণ্ডিডেটছ পৰীক্ষাত ৰিজাল্ট ভাল হ'ল সেইসকলৰ কিবা বেলেগ ক্ষমতা আছে নেকি, বেলেগকৈ কিবা পাছ কৰিল নেকি, কেনেকৈ পাছ কৰিল। ছেম আপোনাৰ নিচিনাই হয়, মোৰ নিচিনাই হয়, যিসকল কেণ্ডিডেটছে পাছ কৰিছে, হয়নে? অকল মনত আপোনালোকে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে মই যেনেকৈ নহওক ADRE পাছ কৰিব লাগিব। সেইটো যদি আপোনালোকে সেই কথাটো যদি মনত লয়, স্থিৰ কৰি লৈ মনত লৈ বহি থাকিলেই নহ'ব, আপোনালোকে পূৰা প্ৰিপাৰেশ্যন চলাব লাগিব। প্ৰিপাৰেশ্যন চলোৱাৰ পিছত আপোনালোকে কি হয়, ৰিজাল্ট কি নহয় সেইটো পিছৰ কথা, কিন্তু আপোনালোকে প্ৰথম কথাটো হ'ল সংকল্পবদ্ধ হৈ তাৰপিছত আপোনালোকে প্ৰিপাৰেশ্যন চলাব লাগিব। এতিয়া চাওক, যিসকল কেণ্ডিডেটছে যোৱা ADRE 1 পইণ্ট 2 পইণ্ট পাছ কৰিলে সেইসকলৰ হয়তো বহুতো ভিডিঅ' আপোনালোকে ইউটিউবত চাব পাৰিব। সেইসকল আপোনালোকৰ নিচিনা একেই হয়। সিহঁতেও যিহেতু যেতিয়া প্ৰথমতে পাছ কৰিব নোৱাৰিছিল তেতিয়াও হয়তো মনত আপোনালোকৰ নিচিনাই এনেকেই ভাবিছিল যে কেনেকৈ পাছ কৰিব পাৰিম, কেনেকৈ পঢ়িম, ক'ৰ পৰা পঢ়িবলৈ ষ্টাৰ্ট কৰিম। গতিকে চাওক, এতিয়া যিহেতু আপুনিও এই পৰীক্ষা দিবলৈ লৈছে, আপুনি হয়তো এতিয়ালৈ আমাৰ চিলেবাছ নতুনটো দিয়া নাই। আগৰ চিলেবাছ 2 পইণ্টৰ চিলেবাছখন আপোনালোকে ডাউনলোড কৰি লওক। একো চেঞ্জ নহয়, অলপমান চেঞ্জ হ'ব। তাৰপিছত আপোনালোকে এটা কাম কৰিব, চিলেবাছটো ডাউনলোড কৰি এনিটাইম এনেকৈ নাচাব যে যেতিয়া পঢ়িবলৈ লয় তেতিয়া মোবাইলৰ পৰা চিলেবাছখিনি চায়, তেনেকুৱা নহয়। আপোনালোকে যেতিয়াই চিলেবাছখন ডাউনলোড কৰি ল'ব তেতিয়া নোটছ বনাব, কপিত নহ'লে PDF কৰি আনি লৈ টেবুলৰ ওচৰত থৈ দিব। যিহেতু পঢ়িব লাগিব, ADRE পাছ কৰিবলৈ হ'লে অকল মোবাইল চালেই নহ'ব, আপোনালোকে নোটছ পাতি কিতাপ আটাইখিনি পঢ়িব লাগিব। GKৰ লগত আপোনালোকে আপ টু ডেট GKৰ লগত সম্পৰ্ক ৰাখিব লাগিব। এনেকৈ প্ৰিপাৰেশ্যন চলাই থাকিব লাগিব। ADRE চিলেবাছ দিয়াৰ লগে লগে মই আপোনালোকক জনাই দিম নিশ্চয় কি লাগিব, কি চেঞ্জ আহে, ADRE 3 পইণ্টৰ চিলেবাছত কি চেঞ্জ আহে, গোটেইখিনি মই আপোনালোকক জনাই